নমস্কাৰ, এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 2 মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কিষাণ ক্ৰেডিট কাৰ্ডৰ পৰা আৰম্ভ কৰি চৰকাৰী PMAYG ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কিষাণ ক্ৰেডিট কাৰ্ড লৈ। তো কৃষকসকলে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল কৃষকে এতিয়ালৈকে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিত আবেদন কৰা নাই, সেইসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কিষাণ ক্ৰেডিট কাৰ্ডৰ বিষয়ে সবিস্তাৰে আপোনালোকক জনাই দিম। তেতিয়া প্ৰথমে আপোনালোকক জনাই আছোঁ যে কোনবোৰ কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ সময়ত কি কি নথি পত্ৰ, কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো সবিস্তাৰে এতিয়া আপোনালোকক প্ৰথমে জনাই দিছোঁ। তো ইয়াতে লিখা আছে এপ্লিকেশ্যন ফৰ্ম ইছ্যু বাই দ্য বেংক। তো বেংকৰ ফালৰ পৰা প্ৰথমে আপোনালোকে ল'ব লাগিব এপ্লিকেশ্যন ফৰ্ম। 2 নম্বৰত কৈছে পাছপোৰ্ট চাইজ ফটো। 2 নম্বৰত পাছপোৰ্ট চাইজৰ ফটোৰ প্ৰয়োজন হ'ব। 3 নম্বৰত কৈছে ডমিচিয়েল চাৰ্টিফিকেট। 4 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। 5 নম্বৰত কোৱা হৈছে পেন কাৰ্ড। এইকেইখন ডকুমেণ্টৰ উপৰিও আৰু প্ৰয়োজন হ'ব লেণ্ড ডকুমেণ্ট। এইবোৰ প্ৰমাণ পত্ৰ যদি আপোনাৰ হাতত আছে তেন্তে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন। আবেদন কৰাৰ পিছত কি লাভ হ'ব সেই বিষয়ে এতিয়া আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে নিউ বেনিফিট আণ্ডাৰ কিষাণ ক্ৰেডিট কাৰ্ড স্কিম 2 লাখ crore credit 2.5 crore farmers. Beneficiaries include PM Kisan beneficiaries, fishermen and animal husbandry farmers. তাৰপিছত লিখা আছে up to 3 lakh loan to be given to KCC holder on demand. তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ড বনাব সেইসকল কৃষকক 3 লাখ টকা পৰ্যন্ত চৰকাৰে প্ৰদান কৰিব লোন। তো আপোনালোকে যদি কিষাণ ক্ৰেডিট কাৰ্ডত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰ লৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল সুখবৰ। ইতিমধ্যে অসম চৰকাৰে চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিলে। 3,80,000 দুখীয়াসকলক চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা অসম চৰকাৰে ৰিলিজ কৰিছে। লগতে যিসকলে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেইসকলে কেতিয়া লাভ কৰিব সেই বিষয়টো আপোনালোকক জনাই দিম। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াতে লিখা আছে অসম চৰকাৰে যোৱা 19 মাৰ্চ তাৰিখে 3.80 লাখ পৰিয়ালক PMAYG অধীনত প্ৰদান কৰিছে চৰকাৰী ঘৰ। তো আপোনালোকে যদি চৰকাৰী ঘৰত আবেদন কৰিছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰত টকা পোৱা নাই তেন্তে আপোনালোকক জনাই আছোঁ চৰকাৰী ঘৰত টকা কেতিয়া আপোনালোকে লাভ কৰিব। অসম চৰকাৰে ইতিমধ্যে 3,80,000 দুখীয়াসকলক চৰকাৰী ঘৰ প্ৰদান কৰিছে। প্ৰথম কিস্তি 37,500 টকা অসম চৰকাৰে লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিছে। তো যিসকলে এতিয়ালৈকে টকা পোৱা নাই সেইসকলৰ বাবে ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে 2 নম্বৰত লিখা চাব পাৰিছে অহা অক্টোবৰ মাহৰ ভিতৰত আন 3,80,000 লোকক পকী ঘৰ প্ৰদান কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰত টকা পোৱা নাই সেইসকল মানুহক অহা অক্টোবৰ মাহৰ ভিতৰত অসম চৰকাৰে চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰত আবেদন কৰিছিল কিন্তু চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 37,500 টকা এতিয়া লাভ কৰা নাই তেন্তে অহা অক্টোবৰ মাহৰ ভিতৰত লাভ কৰিব পাৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।